প্ৰথম কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোয়িং অথৰ ৰোড দ্য পয়েম মমতা চিঠি তলৰ কোনজন লেখকে মমতাৰ চিঠি কবিতাটো ৰচনা কৰিছিল অপশ্যন এ দিয়া আছে হেম বৰুৱা অপশ্যন বি দিয়া আছে হেম সৰস্বতী অপশ্যন চি দিয়া আছে যতীন্দ্ৰনাথ দুৱৰা আৰু অপশ্যন ডি দিয়া আছে ঠাকুৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ হেম বৰুৱাই মমতাৰ চিঠি নামৰ কবিতাটো ৰচনা কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং পেইণ্টাৰ প্ৰিণ্টেড দ্য ৱৰ্ল্ড ফেমাছ ভাৰত মাতা পেইণ্টিং তলৰ কোনজন চিত্ৰশিল্পীয়ে বিশ্ববিখ্যাত ভাৰত মাতা চিত্ৰখন আঁকিছিল অপশ্যন এ দিয়া আছে হেম বৰুৱা অপশ্যন বি দিয়া আছে হেম সৰস্বতী অপশ্যন চি দিয়া আছে যতীন্দ্ৰনাথ দুৱৰা আৰু অপশ্যন ডি দিয়া আছে অৱনীন্দ্ৰনাথ ঠাকুৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি অৱনীন্দ্ৰনাথ ঠাকুৰে বিখ্যাত ভাৰত মাতা ছবিখন আঁকিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ দ্য মিচিং সাহিত্য সভা ফাউণ্ডেড মিচিং সাহিত্য সভা কিমান চনত প্ৰতিষ্ঠা হৈছিল অপশ্যন এ দিয়া আছে 1917 অপশ্যন বি দিয়া আছে 1962 অপশ্যন চি দিয়া আছে 1972 আৰু অপশ্যন ডি দিয়া আছে 1965 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি 1972 চনত মিচিং সাহিত্য সভা স্থাপন হৈছিল মিচিং সাহিত্য সভাৰ প্ৰথম সভাপতি আছিলে তাবুৰাম টাইড নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোয়িং শিখ গুৰু ৰোড দ্য ফেমাছ বুক গুৰুমুখী তলৰ কোনজন শিখ গুৰুৱে গুৰুমুখী নামৰ বিখ্যাত কিতাপখন লিখিছিল অপশ্যন এ দিয়া আছে গুৰু টেগ বাহাদুৰ অপশ্যন বি দিয়া আছে গুৰু অৰ্জুন দেৱ অপশ্যন চি দিয়া আছে গুৰু ৰামদাস অপশ্যন ডি দিয়া আছে গুৰু গোবিন্দ সিং ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি গুৰু গোবিন্দ সিং নেক্সট কুৱেশ্যনটো দিয়া আছে হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ছেছন অফ দ্য আছাম সাহিত্য সভা হোল্ড আউটছাইড আছাম অসমৰ বাহিৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন তলৰ কোনখন ঠাইত অনুষ্ঠিত হৈছিল অপশ্যন এ দিয়া আছে শ্বিলং অপশ্যন বি দিয়া আছে চিলেট অপশ্যন চি দিয়া আছে শিলচৰ আৰু অপশ্যন ডি দিয়া আছে শিলিগুৰি ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ শ্বিলঙত অসমৰ বাহিৰত প্ৰথমখন অধিৱেশন হৈছিল অসম সাহিত্য সভাৰ শ্বিলঙত অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল 1953 চনত নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য বুক ৰামচৰিত্ৰ মানস বাই তুলসী দাস ইট ৱাজ ৰিটেন ডুৰিং দ্য ৰিলিজন অফ দ্য ৰুলাৰ্ছ তুলসী দাসৰ ৰামচৰিত্ৰ মানস নামৰ কিতাপখন কোন শাসকৰ দিনত ৰচনা কৰা হৈছিল অপশ্যন এ দিয়া আছে হুমায়ুন অপশ্যন বি দিয়া আছে শ্বাহজাহান অপশ্যন চি দিয়া আছে বাবৰ আৰু অপশ্যন ডি দিয়া আছে আকবৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি আকবৰৰ শাসনকালত তুলসী দাসে ৰামচৰিত্ৰ মানস নামৰ কিতাপখন ৰচনা কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে দীপৰ বিল ইজ দ্য ফাৰ্ষ্ট এণ্ড অনলি ৰামচাৰ ছাইট ইন আছাম হুইচ ইজ দ্য ফাৰ্ষ্ট ৰামচাৰ ছাইট ইন ইণ্ডিয়া অসমৰ প্ৰথম আৰু একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ দীপৰ বিল তেন্তে ভাৰতবৰ্ষৰ প্ৰথম ৰামচাৰ ক্ষেত্ৰ কোনখন অপশ্যন এ দিয়া আছে দীপৰ বিল অপশ্যন বি দিয়া আছে চিল্কা লেক অপশ্যন চি দিয়া আছে মাউলিং লেক আৰু অপশ্যন ডি দিয়া আছে উমিয়াম লেক ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি চিল্কা লেক চিল্কা লেক হৈছে ভাৰতবৰ্ষৰ প্ৰথমখন ৰামচাৰ ক্ষেত্ৰ আৰু চিল্কা লেক আছে উৰিষ্যাত নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ৰিপ'জিটৰী অফ দ্য ৱৰ্ল্ড আৰ্ট কালেকশ্যন বিশ্ব কলা সংগ্ৰহৰ ভঁৰাল বুলি কাক কোৱা হয় অপশ্যন এ দিয়া আছে কলকাতা মিউজিয়াম অপশ্যন বি দিয়া আছে ৰাণী ভিক্টৰিয়া মিউজিয়াম অপশ্যন চি দিয়া আছে লণ্ডন মিউজিয়াম আৰু অপশ্যন ডি দিয়া আছে চলাৰজুং মিউজিয়াম ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি বিশ্ব কলা সংগ্ৰহৰ ভঁৰাল বুলি চলাৰজুং মিউজিয়ামক জনা যায় আৰু এই মিউজিয়ামটো আছে হায়দৰাবাদত নেক্সট কুৱেশ্যনটো হৈছে দ্য ৱৰ্ল্ড ফেমাছ মধুবনী ফ্লক পেইণ্টিং অৰ মিথিলা পেইণ্টিং ইজ এছ'চিয়েট উইথ হুইচ অফ দ্য ফ্ল'য়িং ষ্টেট বিশ্ববিখ্যাত মধুবনী লোকচিত্ৰকলা বা মিথিলা চিত্ৰকলা তলৰ কোনখন ৰাজ্যৰ লগত জড়িত অপশ্যন এ দিয়া আছে ৱেষ্ট বেংগল অপশ্যন বি দিয়া আছে বিহাৰ অপশ্যন চি দিয়া আছে জম্মু এণ্ড কাশ্মীৰ আৰু অপশ্যন ডি দিয়া আছে হিমাচল প্ৰদেশ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি মধুবনী লোকচিত্ৰকলা বিহাৰৰ ৰাজ্যৰ লগত জড়িত মধুবনী লোকচিত্ৰকলাক মিথিলা চিত্ৰকলা বুলিও জনা যায় নেক্সট কুৱেশ্যনটো হৈছে দ্য ৱৰ্ল্ড ফেমাছ গান্ধাৰা আৰ্ট ডেভেলপমেণ্ট ডুৰিং দ্য ৰিজন অফ হুইচ ডাইনেষ্টি বিশ্ববিখ্যাত গান্ধাৰা কলা কোন বংশৰ শাসনকালত বিকশিত হৈছিল অপশ্যন এ দিয়া আছে চালুক্য অপশ্যন বি দিয়া আছে পাল অপশ্যন চি দিয়া আছে কুষাণ আৰু অপশ্যন ডি দিয়া আছে গুপ্ত ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি কুষাণ বংশৰ শাসনকালত গান্ধাৰা চিত্ৰকলা বিকশিত হৈছিল নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফ্ল'য়িং
ইজ নট এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট? তলত উল্লেখ কৰা কোনটো স্থান ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ অন্তৰ্ভুক্ত নহয়? অপশ্যন এ দিয়া আছে কাজিৰঙা নেশ্যনেল পাৰ্ক, অপশ্যন বি দিয়া আছে মানাস নেশ্যনেল পাৰ্ক, অপশ্যন চি দিয়া আছে চৰাইদেউ মৈদাম আৰু অপশ্যন ডি দিয়া আছে ৰংঘৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, ৰংঘৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয়। বাকী যি কাজিৰঙা নেশ্যনেল পাৰ্ক, মানাস নেশ্যনেল পাৰ্ক আৰু চৰাইদেউ মৈদাম এই তিনিওটা অসমৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। এইখিনিতে ইম্পৰ্টেণ্ট পইণ্ট দুটা কৈ যাওঁ। কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড মানাস নেশ্যনেল পাৰ্ক 1985 চনতে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল আৰু চৰাইদেউ মৈদামক 2024 বৰ্ষত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফ্ল'য়িং ইজ দ্য ডাইৰেক্টৰ অফ দ্য ফিল্ম বেচিক অন দ্য লাইফ অফ দ্য থিপ কুইন ফুলন দেৱী? দস্যুৰাণী ফুলন দেৱীৰ জীৱনৰ ওপৰত আধাৰিত ছবিখনৰ পৰিচালকগৰাকীৰ নাম কি? অপশ্যন এ দিয়া আছে গোপী গায়ন চন্দ্ৰ, অপশ্যন বি দিয়া আছে শেখৰ কুমাৰ, অপশ্যন চি দিয়া আছে শেখৰ কাপুৰ আৰু অপশ্যন ডি দিয়া আছে শেখৰ সিং। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, শেখৰ কাপুৰ দস্যুৰাণী ফুলন দেৱীৰ জীৱনৰ ওপৰত আধাৰিত ছবিখনৰ ডাইৰেক্টৰ আছিল। নেক্সট কুৱেশ্যনটো হৈছে ৱাংলা ফেষ্টিভেল ইজ চেলিব্ৰেট ইন হুইচ অফ দ্য ফ্ল'য়িং ষ্টেট? ৱাংলা ফেষ্টিভেল তলৰ কোনখন ৰাজ্যত পালন কৰা হয়? অপশ্যন এ দিয়া আছে নাগালেণ্ড, অপশ্যন বি দিয়া আছে মেঘালয়, অপশ্যন চি দিয়া আছে অৰুণাচল প্ৰদেশ আৰু অপশ্যন ডি দিয়া আছে শ্বিলং। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, ৱাংলা ফেষ্টিভেল মেঘালয়ত পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে দ্য অজন্তা এণ্ড ইলোৰা কেভ আৰ লোকেটেড ইন হুইচ অফ দ্য ফ্ল'য়িং ষ্টেট? অজন্তা আৰু ইলোৰা গুহাসমূহ তলৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ দিয়া আছে উত্তৰ প্ৰদেশ, অপশ্যন বি দিয়া আছে মহাৰাষ্ট্ৰ, অপশ্যন চি দিয়া আছে অৰুণাচল প্ৰদেশ আৰু অপশ্যন ডি দিয়া আছে মধ্যপ্ৰদেশ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, মহাৰাষ্ট্ৰত অজন্তা আৰু ইলোৰা গুহাসমূহ অৱস্থিত আৰু এই অজন্তা আৰু ইলোৰা গুহাসমূহ বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ৱৰ্ল্ড হেৰিটেজ চাইট হয়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ডু দ্য অজন্তা এণ্ড ইলোৰা কেভ পেইণ্টিং ৰিপ্ৰেজেণ্ট? অজন্তা আৰু ইলোৰা গুহাৰ চিত্ৰসমূহে কিহক প্ৰদৰ্শন কৰে? অপশ্যন এ দিয়া আছে জাটকা, অপশ্যন বি দিয়া আছে শৈলী, অপশ্যন চি দিয়া আছে পেইণ্টিং আৰু অপশ্যন ডি দিয়া আছে কেভ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, জাটকাক প্ৰদৰ্শন কৰে। নেক্সট কুৱেশ্যনটো হৈছে দ্য কালচক্ৰ ৰিচুৱেল ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফ্ল'য়িং ৰিলিজন? কালচক্ৰ অনুষ্ঠান তলৰ কোনটো ধৰ্মৰ সৈতে জড়িত? অপশ্যন এ দিয়া আছে জৈন, অপশ্যন বি দিয়া আছে ইছলাম, অপশ্যন চি দিয়া আছে বৌদ্ধ আৰু অপশ্যন ডি দিয়া আছে হিন্দু। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, বুদ্ধ। কালচক্ৰ অনুষ্ঠানটো বৌদ্ধ ধৰ্মৰ সৈতে সম্পৰ্কিত বা জড়িত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ চিটি ইজ ইণ্ডিয়া হেজ বিন ডিক্লেয়াৰ্ড দ্য ফাৰ্ষ্ট ৱৰ্ল্ড হেৰিটেজ চিটি? ভাৰতৰ কোনখন নগৰক প্ৰথম বিশ্ব ঐতিহ্য নগৰ বুলি ঘোষণা কৰা হৈছে? অপশ্যন এ দিয়া আছে মুম্বাই, অপশ্যন বি দিয়া আছে দিল্লী, অপশ্যন চি দিয়া আছে কলকাতা আৰু অপশ্যন ডি দিয়া আছে আহমেদাবাদ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, আহমেদাবাদ চহৰক ৱৰ্ল্ড হেৰিটেজ চিটি হিচাপে প্ৰথম ঘোষণা কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য ইণ্ডিয়ান ষ্ট্ৰাগল 1920 to 1934? দ্য ইণ্ডিয়ান ষ্ট্ৰাগল 1920 to 1934 নামৰ কিতাপখনৰ লেখক কোন? অপশ্যন এ দিয়া আছে সুভাষ চন্দ্ৰ বসু, অপশ্যন বি দিয়া আছে ৰবীন্দ্ৰনাথ টেগৰ, অপশ্যন চি দিয়া আছে মহাত্মা গান্ধী আৰু অপশ্যন ডি দিয়া আছে অৱনীন্দ্ৰনাথ ঠাকুৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, দ্য ইণ্ডিয়ান ষ্ট্ৰাগল নামৰ কিতাপখনৰ লেখক হৈছে সুভাষ চন্দ্ৰ বসু। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ হিন্দু স্বৰাজ? হিন্দু স্বৰাজ নামৰ কিতাপখনৰ লেখক কোন? অপশ্যন এ দি আছে সুভাষ চন্দ্ৰ বসু, অপশ্যন বি দি আছে ৰবীন্দ্ৰনাথ টেগৰ, অপশ্যন চি দি আছে মহাত্মা গান্ধী আৰু অপশ্যন ডি দি আছে অৱনীন্দ্ৰনাথ ঠাকুৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, মহাত্মা গান্ধী হৈছে হিন্দু স্বৰাজ নামৰ গ্ৰন্থখনৰ লেখক আৰু হিন্দু স্বৰাজখন হৈছে মহাত্মা গান্ধীৰ প্ৰথমখন কিতাপ। নেক্সট কুৱেশ্যনটো হৈছে 2025 বৰ্ষত অনুষ্ঠিত গণৰাজ্য দিৱস কিমান সংখ্যক? অপশ্যন এ দি আছে 75, অপশ্যন বি দি আছে 76, অপশ্যন চি দি আছে 77 আৰু অপশ্যন ডি দি আছে 78। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, 2025 বৰ্ষত অনুষ্ঠিত গণৰাজ্য দিৱস 74 সংখ্যক। নেক্সট কুৱেশ্যনটো হৈছে
26 জানুৱাৰী তাৰিখে প্ৰতি বছৰে ভাৰতবৰ্ষত গণৰাজ্য দিৱস পালন কৰা হয়। এই দিনটোত দেশৰ ৰাজধানীত কোনে পতাকা উত্তোলন কৰে? অপশ্যন এ দিয়া আছে প্ৰেছিডেণ্ট, অপশ্যন বি দিয়া আছে প্ৰাইম মিনিষ্টাৰ, অপশ্যন চি দিয়া আছে অৰ্ডাৰ মিনিষ্টাৰ আৰু অপশ্যন ডি দিয়া আছে চিফ জাষ্টিছ সুপ্ৰিম কোৰ্ট। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। 26 জানুৱাৰী দিনটোত বা গণৰাজ্য দিৱসৰ দিনটোত প্ৰেছিডেণ্টে পতাকা উত্তোলন কৰে। নেক্সট কুৱেশ্যনটো হৈছে 26 জানুৱাৰী তাৰিখে প্ৰতি বছৰে ভাৰতবৰ্ষত গণৰাজ্য দিৱস পালন কৰা হয় আৰু এই দিনটোত ৰাজ্যসমূহৰ ৰাজধানীত কোনে পতাকা উত্তোলন কৰে? আগৰটো আছিলে দেশৰ ৰাজধানীত কোনে পতাকা উত্তোলন কৰে আৰু এতিয়া কুৱেশ্যনটো হৈছে ৰাজ্যসমূহৰ ৰাজধানীত কোনে পতাকা উত্তোলন কৰে? অপশ্যন এ দিয়া আছে চিফ মিনিষ্টাৰ, অপশ্যন বি দিয়া আছে গভৰ্ণৰ, অপশ্যন চি দিয়া আছে অৰ্ডাৰ মিনিষ্টাৰ আৰু অপশ্যন ডি দিয়া আছে চিফ জাষ্টিছ অফ হাইকোৰ্ট। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, গভৰ্ণৰে পতাকা উত্তোলন কৰে। আৰু স্বাধীনতা দিৱসৰ দিনা দেশৰ ৰাজধানীত পতাকা উত্তোলন কৰে প্ৰাইম মিনিষ্টাৰে আৰু ৰাজ্যসমূহৰ ৰাজধানীত পতাকা উত্তোলন কৰে চিফ মিনিষ্টাৰে।